লুকাই চুৰকৈ যিমান আৰ্মছ আছিলে এটা এটাকৈ আৰ্মছ বিলাক আমি উগ্ৰপন্থীৰ হাতৰ পৰা বা আমাৰ যিসকল ভুল ৰাস্তাত গৈছিলে তেওঁলোকৰ হাতৰ পৰা আমি পুলিচৰ হাতলৈকে আজি অস্ত্ৰ শস্ত্ৰ যিমান আছিল সিমান আমি উভতাই ললো। যোৱা 5 বছৰত বিটিচিত আমি যিমান অস্ত্ৰ যিমান শস্ত্ৰ আমি মানুহৰ হাতৰ পৰা পুলিচৰ হাতলৈ আনিছো তাৰ লিষ্টখন বহুত দীঘলীয়া। আজি যদি বিজেপি দল নাথাকিলেহেঁতেন এই কাম কোনেও কৰিব নোৱাৰিলেহেঁতেন। আজি আপোনালোকে দেখা পাব যে বিজেপি বিটিআৰত ৰাইজৰ হৈ থিয় হৈ আছে কাৰণে আজি বিটিআৰ সম্পূৰ্ণৰূপে শান্তিত আছে আৰু আজি আমি নিৰ্বাচনৰ বাবেও সাজু হৈছো। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 5 বছৰ আছিল শান্তিৰ কাৰণে, যাতে এটা সম্প্ৰদায় এটা গোষ্ঠী আন এটা গোষ্ঠীৰ ওচৰ চাপি আহিব পাৰে, মানুহৰ মাজত সমন্বয় সৃষ্টি হ'ব পাৰে। আজি সেই পৰিৱেশ আমি পালো। এতিয়া আমাৰ দায়িত্ব কি? এতিয়া আমাৰ লক্ষ্য কি? এই বিটিআৰক আমি সৰ্বাংগ সুন্দৰ কৰি নিৰ্মাণ কৰা। কিন্তু তেতিয়ালৈকে এই বিটিআৰ সৰ্বাংগ সুন্দৰ নহব যেতিয়ালৈকে সকলো জাতি জনগোষ্ঠীয়ে এই বিটিআৰক নিজৰ বুলি নাভাবিব। সেইকাৰণে মই য'তেই গৈছো এইবাৰ তাতেই কৈছো যে অহা 5 বছৰত মোৰ লক্ষ্য হ'ব বিটিআৰত যাতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, বড়ো জনগোষ্ঠীৰ লোকে, ৰাভা, সোণোৱাল কছাৰী, আমাৰ মদাহী, বৰ্মন কছাৰী সকলো লোকে বিটিআৰত প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব। আৰু লগে লগে আমাৰ বঙালী ভাষী, কোচ ৰাজবংশী, আমাৰ হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, নেপালী, গোৰ্খা, অসমীয়া ভাষী সকলো ৰাইজে ভাবিব লাগিব যে ময়ো বিটিআৰৰ প্ৰথম শ্ৰেণীৰ নাগৰিক। আৰু তেতিয়াহে এই বিটিআৰক সকলোৱে উন্নতিৰ ফালে লৈ যাব পাৰিব। মনত দুখ থাকিব নালাগিব, মনত কষ্ট থাকিব নালাগিব। সকলো মানুহে বিটিআৰখনক নিজৰ বুলি ভাবিব লাগিব। কিন্তু যেতিয়ালৈকে মানুহে মনত ভাবিব যে মই প্ৰথম শ্ৰেণীৰ নাগৰিক নহয়, মই দ্বিতীয় শ্ৰেণীৰ নাগৰিক, তেতিয়ালৈকে বিটিআৰ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। শান্তি থাকিলেও বিটিআৰ আগবাঢ়ি যাব নোৱাৰে। আৰু সেইকাৰণেই এইবাৰ বিজেপি দলে এই কাম কৰি দেখুৱাব যে বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে স্বীকৃতি পাব লাগিব। আজি বিটিআৰত 26টা জনগোষ্ঠীৰ লোক বাস কৰে। এই 26টা জনগোষ্ঠীৰ লোকে মাটিৰ অধিকাৰ পাব লাগিব। আজি আমাক মানুহে কয় যে দাদা আমাৰ মাটিৰ কাগজ হোৱা নাই, আমি কৰিব পৰা একো নাথাকে। বিটিআৰত আমাৰ চৰকাৰ নাই, খালি আমাৰ মানুহখিনিৰ যাতে অশান্তি নহয় তাৰ বাবে আমি যেনে তেনে কোকৰাঝাৰত আমি এটা পৰিৱেশ ৰাখি থৈছো যাতে মানুহখিনিৰ ওপৰত অত্যাচাৰ নহয়। আমি 9টা সিট জিকিছিলো, 9টা সিটেৰে চৰকাৰ হ'ব নোৱাৰে। আৰু অসম চৰকাৰেও বিটিআৰত কৰিব খুজিলেও আমি কৰিব নোৱাৰো, কাৰণ বিটিআৰ চৰকাৰখনত আমাৰ মাত্ৰ 9জন প্ৰতিনিধি আছিলে।
কিন্তু আমি যদি এবাৰ কাৰ্বি আলং ডিমা হাছাওৰ দৰে এবাৰ যদি বিটিআৰত আমি বিজেপিক প্ৰতিষ্ঠা কৰিব পাৰো তেতিয়াহলে বিটিআৰত কোনো মানুহৰ মাটি বাৰীৰ একোৱে সমস্যা নাথাকিব সকলোৱে সমান অধিকাৰ লাভ কৰিব আৰু সেই কাৰণে এইবাৰ আমাৰ মাজত আলোচনা হৈছিল যে আমি কিমান সিটত ইলেকশন খেলিম আমি জোৰ কৰি ইলেকশন খেলিম নে আমি লাহেকৈ ইলেকশন খেলিম আমি সৰুকৈ ইলেকশন খেলিম নে সমস্ত শক্তিৰে ইলেকশন খেলিম মই আমাৰ দলৰ লগত আলোচনা কৰিছিলো যে বিটিআৰৰ ৰাইজে আমি সভাই সমিতিয়ে গলে আমাক প্ৰশ্ন কৰে কিন্তু প্ৰশ্নৰ উত্তৰ দিবলৈ আমাৰ চৰকাৰ নাথাকে সেই কাৰণে বিটিআৰত এইবাৰ বিজেপিয়ে অকল ইলেকশন নেখেলে বিজেপি এইবাৰ জিকিবৰ কাৰণে ইলেকশন খেলিব আৰু আমি জিকিবৰ কাৰণে সকলোৱে লগ হৈ ইলেকশন খেলিম জিকিম নে নাই আমি জিকিবৰ কাৰণে ইলেকশন খেলিম নে নাই মই সকলো কাৰ্যকৰ্তাকে অনুৰোধ কৰিম যে এইবাৰ আপোনালোকে ইলেকশন খেলাৰ কাৰণে ইলেকশন নেখেলিব ইলেকশন জিকাৰ কাৰণে এইবাৰ ইলেকশন খেলিব যদি আমি ইলেকশন জিকো বিজেপি দলে যদি আটাইতকৈ বেছি সিট পোৱা দল হিচাপে আমি যদি বিজয়ী হ'ব পাৰো তেতিয়াহলে বিটিচিত 26টা জনগোষ্ঠীৰ ৰাইজৰ কোনো সমস্যা নাথাকিব কাৰণ বিটিচিৰ সমস্যা সমাধান কৰিব অকল বিজেপি দলে পাৰিব আন কোনো দলে নোৱাৰে কাৰণ বিজেপি দলৰ নীতি স্পষ্ট বিজেপি দলৰ লক্ষ্য স্পষ্ট আৰু বিজেপি দলে বিশ্বাস কৰে যে সকলো জাতি জনগোষ্ঠীয়ে যেতিয়া সমান অধিকাৰ পাব তেতিয়াহে এই বিটিচিখনৰ উন্নতি হ'ব পাৰিব